নমস্কাৰ। শিৱসাগৰ নাজিৰা অঞ্চলৰ চৈয়দা নাবিয়া ৰহমানৰ জিকিৰ শিল্পী তেখেতৰ দেউতাকে এটি মানৱতাৰ সুন্দৰ নিদৰ্শন কিদৰে তেওঁলোকে দাঙি ধৰিছে তাৰে এটি ভিডিঅ' মোলৈ আগবঢ়াইছিল। আপোনালোকক তাকে দেখাব বিচাৰিছোঁ। আমোলাপট্টি ডেকা জামাত আৰু সদৰ টাউনৰ ডেকা জামাত আৰু উপনাজিয়া ডেকা জামাতৰ সহযোগত যৌথ উদ্যোগত তেওঁলোকে এটি সুন্দৰ পদক্ষেপ লৈছিল। তাকে আপোনালোকলৈ আগবঢ়াইছোঁ, এবাৰ চাই লওক। এয়াই হৈছে মানৱতাৰ এক সুন্দৰ নিদৰ্শন। সমূহ ৰাইজক এটা সুসংবাদ জনাইছোঁ। আমাৰ নাজিৰা টাউনৰ আমোলাপট্টি পুৰণা মছজিদ ডেকা জামাত আৰু সদৰ মছজিদ ডেকা জামাত আৰু উপনাজিয়া ডেকা জামাত তেওঁলোকৰ সহযোগত নাজিৰা আমাৰ আশে পাশে যিসকল মানুহৰ বানাক্ৰান্তত ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকৰ বাবে আহাৰৰ বাবে যি খানাৰ বাবে যি পেকেট আমাৰ ইয়াত বনি আছে, প্ৰায় 10,000ৰ অধিক আমাৰ ইয়াত পেকেট বনি আছে। ইয়াত আছে আপোনাৰ তেল, দাইল, আলু, পিঁয়াজ এইবিলাক সামগ্ৰী আমাৰ যুৱকসকলে তেওঁলোকে বিতৰণ কৰিবৰ কাৰণে পেকেটত ভৰাই আছে। তেওঁলোকে সকলোৱে কামত লাগি আছে। সেয়ে সকলো যুৱক ভাইক মই ইয়াৰ জৰিয়তে ধন্যবাদ জনাইছোঁ। আমাৰ এই চাওক আপোনালোকে এই পেকেটবিলাক আৰম্ভ হৈ আছে আৰু আমাৰ ইয়াৰ যি পেকেট প্ৰায় 3 ঠাইত আমাৰ ইয়াত পেকেট বনি আছে। এইটো মই এটা ঠাই মই দেখাইছোঁ। তেওঁলোকে পেকেটটো এনেধৰণে তেওঁলোকে সজাই আছে আৰু আমাৰ ডেকা জামাতৰ ইয়াৰ জৰিয়তে এইটোও ধন্যবাদ জনাওঁ। তেওঁলোকে বানপানী যিদিনাখনৰ পৰা আৰম্ভণি হৈছে সেইদিনাখনৰ পৰা খানাৰ কাৰণে গাঁৱে গাঁৱে গৈ গাড়ীয়ে লৈ গৈ তেওঁলোকে খানাৰ ডিষ্ট্ৰিবিউশ্যন কৰি আছে। আৰু আজি আমাৰ এই কাৰ্যসূচীটো এনেকুৱা ধৰণৰ আৰু চৰকাৰী এইটো সাহায্য নহয়, এইটো আমাৰ যুৱকসকলৰ নিজৰ তেওঁলোকে গাঁঠি থোৱা ধন তেওঁলোকে নিজৰ উলিয়াই সকলোৱে সহযোগিতা কৰি এইবিলাক কামত তেওঁলোকে নিয়োজিত হৈ আছে। সেয়েহে আপোনালোকে চাব পাৰে। তাৰে মই এটা পেকেট আপোনালোকক দেখাই দিছোঁ। কি আছে ভাই ইয়াত? ইয়াত আছে প্ৰথমে চাউল, আলু, পিঁয়াজ, তাৰপিছত পিঁয়াজ, দাইল, ধূপকাঠি, মহৰ, চাৰ্ফ, মেচ, গাখীৰ, চাহপাত, নিমখ, চাবোন আৰু চেনি, লগতে আৰু মিঠাতেল আছে। আপোনালোকে এইখিনি ক'ত ডিষ্ট্ৰিবিউশ্যন কৰিম বুলি ভাবিছে কওকচোন বাৰু। আমাক মানুহে ফোন কৰি জনাইছে বিভিন্ন জেগাৰ পৰা আৰু আমিও নিজেও য'ত গৈছোঁ গম পাইছোঁ সেইখিনি দি থকা হৈছে। আজি বহুত দিনৰ পৰা আমাৰ লংগৰ খানা চলি আছিলে। এতিয়া লংগৰ খানা বন্ধ কৰাৰ পিছত আমি এইখিনিত আকৌ লাগিলোঁ। এতিয়া আপোনালোকে দেখিছে আৰু আমি যিদৰে সহায় কৰি গৈছোঁ ঠিক সেইদৰে আপোনালোকেও সহায় কৰি যাওক। আমাৰ এখন গাড়ী ওলাই গ'ল বৰ্তমান, এতিয়া এখন গাড়ী আকৌ ওলাই যাব। বস্তুখিনি আমি পেকিং কৰি আছোঁ, সেইটাকে জনালোঁ। আৰু এনেকৈ কেইদিন চলাব আপোনালোকে? আল্লাই যিমান দিন চলোৱাই, আল্লাই যিমান দিন আমাক চলোৱাই শক্তি দিব, আমি তেনেকৈ কাম কৰি যাওঁ। পৰৱৰ্তী সময়ত আপোনালোকে সেইখিনি ষ্টেপো লৈছে, খুব ভাল কথা। আপোনালোকে কি কৰিছে? লিষ্ট বনাইছে? হয়, পানী সোমোৱা মানুহবিলাকৰ কাৰণে। ঠিক আছে বাৰু। পিঁয়াজ 1 কেজি, আলু 1 কেজি, দাইল আধা কেজি, চেনি আধা কেজি, নিমখ 1 পেকেট, মিঠাতেল আধা লিটাৰ, আমুল এটা, চাৰ্ফ এক্সেল এটা, চাহপাত এটা, চাবোন 1 কেজি, গেছ 2টা, আপোনাৰ কিলাৰ 1 পেকেট। আমাৰ কাৰণে বহুত কষ্ট কৰিছে আৰু ইমান সামগ্ৰী তেওঁলোকে ক'ৰ পৰা জোৰাই মেলি আনি যে আমাৰ ওচৰলৈ আগবঢ়াইছে, তেওঁৰ কাৰণে আমি যেন আৰু ভৱিষ্যত সিহঁতে সমাজৰ কাম কৰিব পাৰে। আমাৰ লিগিৰপুখুৰী নতুন মাটি বুলি কয়। আমি এই ভিতৰ চাইডত থকাৰ কাৰণে আমি অলপ সুবিধাবিলাক কম পাওঁ। মানুহ আহে, বহুত আহে, কিন্তু চিধা মেডিকেল যায় নতুবা দুৱাৰা গাঁৱত থাকি যায়। আমি মানে অলপ সেইটো কাৰণে আজি যে আপোনালোকে আমাৰ সমাজলৈ আহিলে বহুত
পেকেটটো